নমস্কাৰ মীনাক্ষী মণিপুৰৰ মধ্যস্থ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নৱম মানৰ ছাত্ৰী। নমস্কাৰ মীনাক্ষী ধৰিত্ৰী ডেকা মধ্যস্থ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নৱম মানৰ ছাত্ৰী। নমস্কাৰ মীনাক্ষী প্ৰাচীন দাস মই দলিতৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নৱম মানৰ ছাত্ৰী। নমস্কাৰ মোৰ নাম বিমলা সোণাৰী মই দ্বাদশ শ্ৰেণীৰ ছাত্ৰী। আজি আমাৰ বিষয়টো হ'ল ধানৰ নৰা ব্যৱহাৰ কৰি শস্য উৎপাদন কৰা। ধান কাটাৰ পিছত ৰৈ যোৱা নৰাসমূহ সংগ্ৰহ কৰি শস্য উৎপাদন কৰিব লাগে। ধান কাটাৰ পিছত পথাৰত ৰৈ যোৱা নৰাসমূহ কাটি আনি সংগ্ৰহ কৰা হয়। এই নৰাসমূহক মুকলি আনি পথাৰত বহলকৈ মেলি দিব লাগে। এতিয়া ইয়াৰ ওপৰত আলু পিঁয়াজ বা নহৰুৰ গুটি ছিটিয়াই পুনৰ তাৰ ওপৰত ডাঠকৈ কটা নৰাসমূহ জাপি দিব লাগে। কিছুদিনৰ পিছত তাৰ আলু পিঁয়াজ আৰু নহৰুৰ পুলি গজি উঠিব আৰু পুলিবোৰৰ ঘূৰিয়ে ঘূৰিয়ে নৰাসমূহ জাপি দিয়া হয় আৰু পুলিবোৰৰ লহপহকৈ বাঢ়িব। তাৰ পৰা আমি উৎপাদন কৰিব পাৰিম। আমাৰ খেতিয়কসকলে কোনো হালবোৰৰ খৰচ নভৰাকৈ বিনা পইচাৰে উৎপাদন কৰিব পাৰিব। সাৰৰ বাবেও কোনো ধন ব্যৱহাৰ কৰিব লগা নহ'ব। পেলনীয়া বস্তু ব্যৱহাৰ কৰি অধিক উৎপাদন সম্ভৱ কৰিব পাৰি। টকাও বাচিল লগতে উৎপাদনো হয়।